এতিয়া মই এবাৰ সুন্দৰকৈ লৰাই এনেদৰে প্ৰায় 5 মিনিটমান সময় সিজিবলৈ দিম গেছটো। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই আজি ভিডিঅ'টো দিম এটা ৰেচিপিটো হৈছে আপোনাৰ চয়াবিনৰ ওপৰত দিম। চয়াবিনটো আপোনালোকে খাইছেই, চয়াবিন সকলোৱে খায়, কিন্তু মই এটা বেলেগ ধৰণে বনাই দেখুৱাম। তেনেদৰে আপোনালোকে বনাই খাই চাবচোন। চয়াবিনটো এনেকৈ বনাই খালে মাছ মাংসতকৈও প্ৰটিনটো বেছি পাব। গতিকে আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এতিয়া মই চয়াবিনৰ পেকেট 2টা কিনি আনিছোঁ। চয়াবিনটো 2 ধৰণে পাব, কিছুমান খোলাকৈও পাব, খোলাটো ল'লেও হ'ব, ডাঙৰ থাকে আৰু পেকেটতো অলপ সৰু থাকে, যিকোনো এটা ল'লে হ'ব চয়াবিন। তাৰপাছতে মই অকণমান দৈ লৈছোঁ। দৈটো পনীয়া দৈটো ল'ব নালাগে, টেঙা দৈ হ'ব নালাগে। তাৰপৰা এইফালে লৈছোঁ মই বিলাহী 2টা কুটি লৈছোঁ সৰু সৰু, আৰু এইফালে মই পিঁয়াজ এই ওপৰৰ পাৰ্টটো এনেদৰে গুচাই লৈছোঁ আৰু মাজৰখিনি সৰু সৰু কুটি লৈছোঁ। এইফালে নহৰু বটি লৈছোঁ আৰু এইফালে আদা বটি লৈছোঁ। এতিয়া প্ৰথমতে মই চয়াবিনখিনি বইল কৰি ল'ম। ইয়াত উলিছে এনেদৰে মই 5 মিনিট সময় এনেকৈ বইল কৰি ল'ম। 5 মিনিট সময় বইল কৰি দিলে ধুনীয়াকৈ কোমল হৈ যাব। চয়াবিন বইল হৈ গ'ল। এতিয়া মই চয়াবিনটো ইয়াৰ পৰা টুকি ল'ম। চয়াবিনটো মই টুকি ল'লোঁ। চয়াবিনটো একদম ধুনীয়া কোমল হৈ গ'ল। এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিব পাৰে অকণমান দেৰি, নহ'লেবা অলপ ঠাণ্ডা পানী দি পেলাই ঠাণ্ডা কৰি ল'ব লাগিব। মই অলপ ঠাণ্ডা পানী দি লৈছোঁ। ঠাণ্ডা পানী দি ঠাণ্ডা কৰি অলপ বস্তুটো এনেকৈ চেপি ল'ম। ইয়াত পানীটো বেছি নাথাকে। চয়াবিনটো মই ধুনীয়াকৈ পানীৰ পৰা টুকি চেপি ল'লোঁ। এতিয়া মই ইয়াতে 2 চামুচ পিঠাগুড়ি 2 চামুচ দিলোঁ। তাৰপাছতে যিটো পিঁয়াজ মই ডাঙৰ ডাঙৰকৈ কাটি থৈছিলোঁ, সেই পিঁয়াজটো ইয়াতে দিলোঁ আৰু অকণমান পিচি থোৱা আদা আৰু নহৰু। তাৰপৰা ইয়াতে মই মছলা দিম। আপোনালোকে যি যি মছলা দিয়ে দিব পাৰে, আপোনালোকে যিখিনি ভাল পায়। মই মিট মছলা দিলোঁ, জিৰা দিলোঁ আৰু অকণমান গৰম মছলা দিলোঁ। ৰেড চিলিটো এতিয়া নাই দিয়া। ইয়াতে মই এতিয়া 2 চামুচ দৈ দি দিম। যিকণ দৈ লৈছিলোঁ, 2 চামুচ দি দিম। দি ধুনীয়াকৈ অকণমান সানি ল'ম। এতিয়া আপোনালোকে কেপচিকামো দিব পাৰে, বেলেগ পাচলি মিলাই দিব পাৰে, মই দিয়া নাই। সুন্দৰভাৱে এনেদৰে সানি ল'ম। অকণমান নিমখটো দিবলৈ থাকি গৈছিলে, আৰু লগতে হালধি গুড়া অকণমান দি দিলোঁ। দি এতিয়া মই ভালদৰে এইখিনি মঠি ল'ম। হাতেৰে মুঠিলে ধুনীয়াকৈ মিলি যায়। চামুচে মিলাব পাৰে, চামুচে মিলালে ধুনীয়াকৈ নিমিলে। সেইকাৰণে মই হাতেৰে এনেদৰে মুঠি ল'লোঁ। এতিয়া মই অকণমান তেল দি পেলাই, কমকৈ তেলটো দিছোঁ, দি পেলাই এইখিনি আধা ভজা কৰি ল'ম। ইয়াতে 2টামান মই গোটা জিৰা দি ল'লোঁ। মই এইখিনি অলপ দেৰি ফ্ৰাই কৰি দিম। হৈ গ'ল। এইখিনি মই সম্পূৰ্ণ নাভাজা, আধা ভজা কৰি লৈছোঁ। এতিয়া মই গেছটো অফ কৰিম আৰু এইখিনি কাঢ়ি ল'ম। মই যিটো বিলাহী সৰু সৰুকৈ কাটি লৈছিলোঁ, এতিয়া বিলাহীটো মই অকণমান গ্ৰেভি বনাই ল'ম। এতিয়া মই জোখ অনুযায়ী নিমখ আৰু হালধি দিম। এতিয়া ইয়াতে মই বটি লোৱা নহৰুকণ আৰু আদাকণ দি দিম। বিলাহী সিজিলে এতিয়া মই ইয়াতে মছলাটো দি দিম। আপোনালোকে যি যি মছলা খায়
মছলা ইউজ কৰিব পাৰিব। কালাৰৰ বাবে অকণমান ৰেড চিলি দি দিছোঁ। এতিয়া মই যিকণ দৈ লৈছিলোঁ, দৈকণ ফেটি লৈছিলোঁ, ইয়াৰ ফেটি লোৱা দৈটো মই দি দিম। গেছটো মই ল' মিডিয়াম ফ্লেমত দি লৈছোঁ। গ্ৰেভিটো যিহেতু অকণমান ডাঠ হৈছে, মই ইয়াতে অকণমান পানী দি দিম। অকণমান পানী দি গ্ৰেভিটো পনীয়া কৰি দিম। গ্ৰেভিটো হৈ গৈছে। এতিয়া মই ইয়াতে যিখিনি আধা ভজা কৰি লৈছিলোঁ, আধা ভজা কৰি থোৱা মই চয়াবিনখিনি দি দিম। এতিয়া মই এবাৰ সুন্দৰকৈ লৰাই এনেদৰে প্ৰায় 5 মিনিটমান সময় সিজিবলৈ দিম। গেছটো ল' কৰি দিম। মোৰ এয়া ৰেচিপিটো হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। তো আপোনালোকে এনেদৰে বনাই খাইছেনে বাৰু? যদি বনাই খোৱা নাই তেন্তে খাই চাবচোন। খাবলৈও সুন্দৰ হয় আৰু শৰীৰৰ কাৰণে বহুতেই উপকাৰী। আৰু যদি মোৰ ৰেচিপিটো ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মই এনেদৰে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াই থাকিব পাৰিম। আজিলৈ আহোঁ। ধন্যবাদ।